নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই-কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণী বিজ্ঞানৰ পাঠ বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া ইতিমধ্যে আমি বিদ্যুৎ প্ৰবাহৰ কিছু কথা আলোচনা বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াৰ ইতিমধ্যে আমি বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াৰ কিছু কথা আলোচনা কৰিছোৱে আহা আজি আমি ইয়াৰ পিছৰ অংশটি আলোচনা কৰো আজি আমি আলোচনা কৰিম বিদ্যুৎ লেপন কি হয় ইলেক্ট্ৰপ্লেটিং বুলি কোৱা হয় প্ৰথমতে ইয়াতে কেইখনমান ছবি আছে অকমান ছবিলে মন কৰা ইয়াতে আমি দেখিছো অৰ্নামেন্টস অলংকাৰ বিভিন্ন ধৰণৰ অলংকাৰ দেখুৱা হৈছে সাইকেলখনৰ এটা অংশ দেখুৱা হৈছে পানী নলটো দেখুৱা হৈছে আৰু চকা ইয়াতে গাড়ী এখনৰ চকাটো দেখুৱা হৈছে আৰু আমি মন কৰিছো যে এই গোটেই বস্তুবোৰ অকমান চিকমিকাই থকা ধুনিয়া জিলিকি থকা নতুন লগা নহয় জানো ঠিকে আছে বাৰু ইয়াৰ লগত আমাৰ বিদ্যুৎ লেপনৰনো কি সম্বন্ধ আছে আমি আলোচনা কৰো আহা ইয়াতে বিদ্যুৎ লেপন কি হয় এখন নতুন সাইকেল এখনৰ হ্যান্ডেল আৰু চকাৰ ৰিমবোৰ চিকচিকাই থকা দেখিছানে কিন্তু কৰবাত খহনি খালে আমাৰ কি হয় চিকচিকুৱাৰ তৰপটো উঠি যায় আমি প্ৰায় দেখা পাও নহয় জানো একে ধৰণে খুনপানী ছটিওৱা অলংকাৰবোৰ দেখিছানে এই অলংকাৰবোৰত কি হয় যেতিয়া আমি বাৰে পুনৰ ব্যৱহাৰ কৰি থাকো তেতিয়া ইয়াৰ খুনৰ তৰপটো উঠি গৈ ৰূপ বা অন্য ধাতু উলাই যায় গতিকে এই যে তৰপবোৰ যে দিয়া হয় এই ধাতুবোৰৰ যে তৰপ এটা দিয়া হয় কি ধৰণেনো দিয়া হয় এই দুটা ক্ষেত্ৰতে ধাতু এটা আন ধাতুৰ কি হৈছে লেপন দিয়া হয় তোমালোকে জানানে কেনেদৰে এটা ধাতুৰ ওপৰত এটা ধাতুৰ লেপন দিয়া হয় আমি আজি আলোচনা কৰো আহা দুখন তামৰ প্লেট কপাৰ সালফেটৰ দ্ৰৱ এটা বিকাৰ আৰু এটা বেটাৰী লাগিব অৰ্থাৎ এটা বৰ্তনী এটা সাজি লোৱা হৈছে তামৰ প্লেট দুখন ইয়াতে দিয়া হৈছে আৰু কপাৰ সালফেটৰ দ্ৰৱ দিয়া হৈছে আমাৰ যেতিয়া এই বিক্ৰিয়াটো কৰাব তামৰ পাত এখন দি পেলাই কপাৰ সালফেট এটা যেতিয়া দিয়া হ'ব তেতিয়া ইয়াৰ মাজত এটা বিদ্যুৎ প্ৰবাহ হ'ব আৰু তাৰ ফলত কি হয় আমি চাওঁ আহা কপাৰ সালফেট দ্ৰৱৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ হলে বা বিদ্যুৎ প্ৰবাহ হলে বিদ্যুৎ পাৰ হলে কপাৰ সালফেট বিচ্ছিন্ন হয় তাম আৰু সালফেটলৈ পৰিণত হয় মুক্ত তাম বেটাৰী ঋণাত্মক অংশৰ সৈতে সংযুক্ত হয় ইলেক্ট্ৰডলৈ যায় আৰু ইয়াত জমা হয় কপাৰ সালফেট বিচ্ছিন্ন হয় তাম আৰু সালফেটলৈ পৰিণত হয় অৰ্থাৎ চিত্ৰটোলৈ যদি আমি মন কৰো চোৱা এটো কপাৰ সালফেট দিয়া হৈছে হয়নে আৰু তামৰ পাত দুখন দিয়া হৈছে বিদ্যুৎ প্ৰবাহ হোৱাৰ লগে লগে ইয়াৰে কপাৰ আৰু সালফেটটো কি হৈ যায় বিয়োজন হয় দুটা ভাঙি যায় আৰু ভাঙি গৈ পেলাই তামৰ প্লেটখনত কি হয় কপাৰ বুল আকৌ লাগি ধৰে ৰঙা ৰঙৰ অৰ্থাৎ কি হৈ যায় এই তামৰ ওপৰতে এটা আৰু লেপন এটা পৰি গ'ল না নাই সেই ধৰণে বিদ্যুৎ লেপন প্ৰক্ৰিয়াটো আসলতে কৰা হয় কপাৰ সালফেটৰ দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হলে কি হয় কপাৰ সালফেট বিচ্ছিন্ন হয় তাম আৰু সালফেটলৈ পৰিণত হয় আৰু মুক্ততাম বেটাৰী ঋণাত্মক মেৰুৰ সৈতে সংযুক্ত হয় ইলেক্ট্ৰডলৈ যায় আৰু ইয়াৰ ওপৰত জমা হয় নহয় জানো ইয়াৰ ফলত দ্ৰৱত তামৰ পৰিমাণ কমি যোৱাৰ সম্ভাৱনা আছে নেকি তামৰ আনটো তৰিদ্বাৰৰ পৰা সম পৰিমাণৰ তাম দ্ৰৱটোত দ্ৰৱীভূত হয় আৰু এনেকৈ দ্ৰৱটোৰ পৰা হোৱা তামৰ ঘাটি পূৰণ হয় আৰু প্ৰক্ৰিয়াটো চলি থাকে আৰু অকমান কথা বুজিব লাগিব ইয়াতে যে কপাৰ সালফেট যেতিয়া ভাঙি যায় ভাঙি পেলাই কপাৰখিনি ঋণাত্মক অংশত থকা তামত গৈ থাকে কেনেহলে আমাৰ তামৰ পৰিমাণটো কমি যাব নেকি কপাৰৰ পৰিমাণটো তেতিয়া কি হয় কমি নাযায় কাৰণ এইটো তৰিদ্বাৰত থকা তামবোৰ আকৌ এইবোৰ কি হৈ যায় আহি যায় আকৌ তামৰ দ্ৰৱটোত দ্ৰৱীভূত হৈ যায় অৰ্থাৎ এডাল তৰিদ্বাৰৰ পৰা আন এডাল তৰিদ্বাৰলৈকে তামৰ কি কৰে স্থানান্তৰ ঘটে বিদ্যুৎৰ দ্বাৰা এটা বস্তুৰ ওপৰত পছন্দৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াটোকে বিদ্যুৎ লেপন বোলে তাৰমানে কি হ'ল এটা ধাতুৰ ওপৰত এটা ধাতুৰ লেপন এটা হৈ আছে নে এই বিদ্যুৎ প্ৰবাহৰ দ্বাৰা কি হয় আমি এনেকে এটা ধাতুৰ পৰা এটা ধাতুৰ লেপন দিব পৰা এই প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় বিদ্যুৎ লেপন বুলি কোৱা হয় বিদ্যুৎৰ ৰাসায়নিক ক্ৰিয়াৰ আটাইতকৈ বেছি হোৱা প্ৰয়োগবোৰৰ ভিতৰত ই এটা অন্যতম অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ যিবোৰ ৰাসায়নিক ক্ৰিয়া আছে আমি অকমান আগতে কেইবাটাও ৰাসায়নিক ক্ৰিয়াৰ বিষয়ে পঢ়িছিলো নহয় জানো ঠিক আছে বাৰু গতিকে তাৰ ভিতৰত বিদ্যুৎ লেপন যেটো আছে বিদ্যুৎ লেপনটো কি হয় আটাইতকৈ বেছি প্ৰয়োগ হয় বিদ্যুৎ লেপনৰ প্ৰয়োগ ক'ত হয় আমি জানিব লাগিব নহয় জানো আহা আমি চাও
বিদ্যুৎ লেপনৰ ব্যৱহাৰ বিদ্যুৎ লেপন এটা অতি উপযোগী প্ৰক্ৰিয়া উদ্যোগ জগতত ধাতৱ বস্তুৰ ওপৰত আন এবিধ ধাতুৰ পাতল লেপন দিবলৈ ইয়াক বহুলভাৱে প্ৰয়োগ কৰা হয় উদাহৰণস্বৰূপে গাড়ীৰ যন্ত্ৰাংশ বাথৰুমৰ নল পাকঘৰৰ গেছৰ বাৰ্নাৰ চাইকেলৰ হেণ্ডেল দণ্ড চকাৰ ৰিম আদি নিচিনা বহুতো বস্তুৰ ওপৰত ক্ৰমিয়ামৰ লেপন দিয়া হয় ক'ত ক্ৰমিয়ামৰ লেপন দিয়া হয় গাড়ীৰ কিছুমান যন্ত্ৰাংশত বাথৰুমৰ নলত দিয়া হয় পাকঘৰৰ গেছ বাৰ্নাৰত দিয়া হয় চাইকেলৰ হেণ্ডেল দণ্ডত দিয়া হয় চকাৰ ৰিম দিয়া হয় চকাৰ ৰিমত দিয়া হয় আদি বহু ঠাইত ক্ৰমিয়াম নামৰ এবিধ ধাতুৰ এটা কি দিয়া হয় লেপন দিয়া হয় কিয় দিয়া হয় আমি জানিব লাগিব ক্ৰমিয়াম এবিধ স্বাভাৱিকতে চিকমিকনি থকা ধাতু ক্ৰমিয়ামটো চিকমিকাই থাকে ই সহজে অৱক্ষয় নহয় আৰু আচুৰ প্ৰতিৰোধী পটককে ঘা নালাগে ইয়াতে আৰু ক্ষয় নাযায় কিন্তু কি হয় ক্ৰমিয়ামটো দামটো বহুত বেছি হয় ক্ৰমিয়ামটো বহুত দামী ধাতু হয় গতিকে কি হয় গোটেই বস্তুটো ক্ৰমিয়ামেৰে বনাবলৈ সম্ভৱ নহয় আচলতে দামটো বাঢ়ি যায় তেতিয়া আমাৰ কি কৰা হয় যে আমি লোহাৰ বা বেলেগ ধাতুৰ যদি কিবা এটা বস্তু বনাও তাৰ ওপৰত ক্ৰমিয়ামৰ পলেপটো দি দিয়া হয় তেতিয়া ক্ৰমিয়ামটো দেখিবলৈ ক্ৰমিয়ামৰ দৰে হয় আৰু চিকমিকনিটো আমি পাই যাওঁ আৰু কম দামতে আমি ধুনীয়া বস্তু এটা ব্যৱহাৰ কৰিব পাৰো নহয় জানো গতিকে বস্তুটো এবিধ সস্তীয়া ধাতুৰে বনাই তাৰ ওপৰত ক্ৰমিয়ামৰ তৰপ এটাহে লেপন দিয়া হয় অলংকাৰ গঢ়োতেও ঠিক একে ধৰণৰ কথাই হয় যে আমি জানো যে সোণৰ দামটো খুব বেছি হয় গতিকে সকলো মানুহে সোণ কিনি বা সোণৰ গহনা বনোৱাৰ কথা ভাবিব নোৱাৰে বা অসুবিধা হয় তেতিয়া কি হয় সোণাৰীয়ে কি কৰে ৰূপ বা অন্য ধাতুৰ ওপৰত হয় সোণৰ নহয় ৰূপৰ এটা প্ৰলেপ দি দিয়ে এয়া দেখিবলৈও সোণৰ দৰে হয় ধুনীয়া হয় ব্যৱহাৰ উপযোগী হয় আৰু সবতকৈ সুবিধাটো কি হয় আটাইতকৈ সুবিধা হ'ল যে ইয়াক কম দামতে উপলব্ধ হয় গতিকে এই ধৰণৰ আমাৰ কৰিব পাৰি খাদ্য ৰখা পাত্ৰ বনাবলৈ লুৰ ওপৰত টিনৰ লেপন দি লোৱা হয় লুৰ তুলনাত টিনৰ বিক্ৰিয়াটো কম হয় আৰু গতিকে এনে লেপন থকা লুৰ পাত্ৰত খাদ্য কি হয় লুৰ সংস্পৰ্শলৈ আহিবও নোৱাৰে ফলত খাদ্য সহজে নষ্টও নহয় এইটো এটা বৰ ডাঙৰ সুবিধা সেইকাৰণে আমাৰ যিবিলাক টিনৰ টেমাবোৰ থাকে তাৰ ওপৰত আচলতে প্ৰকৃততে সেয়া লুৰ টেমা তাৰ ওপৰত টিনৰ এটা লেপন দি লোৱা হয় আৰু এই গোটেই বস্তুবিলাক আমাৰ কি ধৰণে কৰা হয় বিদ্যুৎ লেপনৰ প্ৰক্ৰিয়াৰ দ্বাৰাই কৰা হয় দলং আৰু মটৰ গাড়ী মজবুত কৰিবলৈ সেইবোৰ লুৰে নিৰ্মাণ কৰা হয় দলং আমি জানো ডাঙৰ দলংবোৰ নহয় জানো মজবুত হ'ব লাগিব কাৰণ এই দলংবোৰৰ মাজেৰে কি যাব দলংবোৰৰ ওপৰেৰে বহুত শ হাজাৰ গাড়ী প্ৰতিদিনেই পাৰ হয় গতিকে দলংখন যদি মজবুত নহয় তেনেহ'লেতো নহ'ব আৰু দলং মজবুত হ'বলৈ আমি কিহেৰে বনাব লাগিব লুৰে বনাব লাগিব অৱশ্যে লু সহজে ক্ষয় যায় আৰু ইয়াত মামৰ ধৰে কিন্তু লুৰ ব্যৱহাৰতো এটা অসুবিধা আছে কি যে লুটো ক্ষয় যায় আৰু মামৰে ধৰে গতিকে আমি এই দুটা প্ৰতিৰোধ কৰিবও লাগিব নহয় জানো প্ৰতিৰোধ কৰিবলৈ কি হয় ক্ষয় যোৱাৰ পৰা আৰু মামৰ ধৰাৰ পৰা লোক বচাবলৈ ইয়াৰ ওপৰত কি দিয়া হয় 10টা জিংক বুলি আমি যাক কওঁ জিংকৰ এটা প্ৰলেপ দিয়া হয় যাতে দলংখন বহু দিনলৈ ভালে থাকে নহয় জানো গতিকে আমি আজিৰ এই পাঠটো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ পাঠটো ইমানখিনিয়ে আছিলে আজি আৰু এই পাঠটোত আমি আজি এটা নতুন বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়াৰ এটা বেলেগ ধৰণৰ ক্ৰিয়া এটাৰ বিষয়ে আলোচনা কৰিলো সেয়া হ'ল বিদ্যুৎ লেপনে কি কৰে বিদ্যুৎ প্ৰবাহৰ সহায়ত এটা ধাতুৰ ওপৰত নিজৰ পছন্দৰ আন এটা ধাতুৰ আমি প্ৰলেপ এটা দিব পাৰো আৰু সেইটোকে বিদ্যুৎ লেপন বুলি কয় আৰু এই বিদ্যুৎ লেপন আমি দেখিলো ঔদ্যোগিক ক্ষেত্ৰখনৰ বিভিন্ন ঠাইত সেয়া লাগে সোণৰ ৰূপৰ গহনাৰ পৰা আৰম্ভ কৰিয়ে হওক আমাৰ চাইকেলৰ হেণ্ডেল চাইকেলৰ চকাৰ ৰিম পানীৰ নলটোৱে হওক বা অন্য ঠাইতো বিভিন্ন ধৰণৰ ঠাইত একেবাৰে দলং খজাৰলৈকে আমি বিদ্যুৎ লেপনৰ সহায়ত আমি ধাতুবোৰ ব্যৱহাৰ কৰিব পাৰো আৰু বহু ক্ষেত্ৰত আমি দেখিলো যে ক্ৰমিয়াম ধাতুটো ব্যৱহাৰ কৰা হয় যেহেতু ক্ৰমিয়ামৰ নিজৰ উজ্জ্বলতা আছে ইয়াৰ ক্ষয় খুব সোনকালে ক্ষয় নাযায় আৰু খহনি খালেও ইয়াৰ ঘা নালাগে কিন্তু ক্ৰমিয়ামৰ মূল্যটো বেছি হোৱাৰ বাবে কি হয় আমি ক্ৰমিয়ামৰে গোটেই ধাতুটোৰে বস্তু এটা বনাবলৈ সম্ভৱ নহয় বা হেতু হয়তো বহুত বেছি দাম পৰি যাব সেইকাৰণে আমি কি কৰো কিছুমান বস্তু আমি লুৰে বনাই বা অন্য ধাতুৰে বনাই তাৰ ওপৰত ক্ৰমিয়ামৰ এটা সুন্দৰ পলেপ
প্ৰলেপ দিয়া হয় এয়া হল আমাৰ বিদ্যুৎ লেপনৰ উদ্দেশ্য গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ পাঠটো ইমানখিনিয়ে আছিল আশা কৰিছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰা কথাবোৰ তোমালোকে সুন্দৰকৈ বুজি পাইছা তথাপিও মই অনুৰোধ জনাম যে তোমালোকে গোটেই পাঠটো আকৌ এবাৰ ভালকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা এতিয়া আমি আহিছো মূল্যায়নলে আমি মূল্যায়নত আছে প্ৰথম প্ৰশ্নটো তলৰ কোনবিধ পদাৰ্থৰ বিদ্যুৎ লেপন সম্ভৱ নহয় তলৰ কোনবিধ পদাৰ্থ আমাৰ ইয়াতে দিয়া আছে লোহা ৰূপ কাঠ আৰু ষ্টীল আমি দেখিছো যে ইয়াতে লোহা ৰূপ কাঠ লোহা ৰূপ আৰু ষ্টীল এই তিনিওবিধ পদাৰ্থ কি হয় ধাতু গতিকে ধাতুৰ ওপৰত আমি অন্য এটা ধাতুৰ প্ৰলেপ দিব পাৰো কিন্তু ইয়াতে আমাৰ কাঠ দিয়া আছে যেটোৰ ওপৰত বিদ্যুৎ লেপনটো আচলতে সম্ভৱ নহয় দ্বিতীয়তে লোহা ক্ষয় যোৱা আৰু মামৰ ধৰাৰ পৰা বচাবলৈ ইয়াৰ ওপৰত আন এবিধ ধাতুৰ লেপন দিয়া হয় ধাতুটোৰ নাম তোমালোকৰ মনত আছে নে মই অকমান আগতে আলোচনা কৰিছিলো ধাতুটো হল দস্তা যাক আমি জিংক বুলি কওঁ জিংক দস্তা ধাতুৰ লেপন দিয়া হয় তৃতীয় প্ৰশ্নটো বিদ্যুৎৰ দ্বাৰা এটা বস্তুৰ ওপৰত প্ৰচণ্ডৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াটোক বিদ্যুৎ লেপন বোলা হয় শুদ্ধ নে অশুদ্ধ নিশ্চয়কৈ শুদ্ধ কাৰণ আজি আমি বিদ্যুৎ লেপনৰ বিষয়ে আলোচনা কৰিলো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিল আশা কৰো তোমালোকে সকলোৱে বুজি পাইছা আমি এইখিনিতে আজি ভিডিঅ'টো ইয়াতে সামৰিবলৈ লৈছো নমস্কাৰ